নামটো যদি PM কিষাণৰ লিষ্টত আছে তেনেহ'লে আপোনাৰ মনত এটা কুৱেশ্যন আহিব পাৰে যে আপোনাৰ 20 নম্বৰ কিস্তিটো কেতিয়া আপোনাৰ একাউণ্টত সোমাব বা সেই কিস্তিটো আপুনি পাবনে নাপায়। তো হেল্ল' এণ্ড ৱেলকাম গাইজ, মই শাহিদুল আৰু আপোনালোকে চাই আছে ৱেট অনলাইন ইউটিউব চেনেল। ফ্ৰেণ্ড, আজিৰ এইটো ভিডিঅ' যদি আপুনি সম্পূৰ্ণ চায় তেনেহ'লে আপুনি পূৰা চিয়'ৰ হৈ যাব যে 20 নম্বৰ কিস্তিটো আপোনাৰ একাউণ্টত আহিবনে নাহে, বা সেই কিস্তিটো যদি আহে তেনেহ'লে কেতিয়া আপোনাৰ একাউণ্টত সোমাব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল PM কিষাণৰ 20 নম্বৰ কিস্তিটো আপুনি পায় নে নাপায়। তো সেইটো আপুনি চাবলৈ হ'লে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত থকা যিকোনো এটা ইণ্টাৰনেট ব্ৰাউজাৰ অ'পেন কৰিব আৰু ইয়াৰ চাৰ্চ বাৰত লিখিব PM কিষাণ লিখি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে ওপৰত যিটো ৱেবছাইট ওলাই আহিব PM কিষাণ সন্মান নিধি, আপুনি এইটো লিংকত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাব ন' ইয়'ৰ ষ্টেটাছ। আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত চাওক, প্ৰথমতে দিয়া আছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু যদি আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে তেনেহ'লে চাওক, ইয়াত দিয়া আছে ন' ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপুনি ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ আৰু মোবাইল নাম্বাৰ দি OTP এণ্টাৰ কৰি আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাব পাৰে। আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত প্ৰথম বক্সত এণ্টাৰ কৰিব লাগিব। তো মই এণ্টাৰ কৰি আপোনাক দেখুৱাই আছোঁ। ইয়াত এণ্টাৰ কৰি দিয়াৰ পিছত ইয়াত চাওক, ইমেজত যিখিনি কাপচা দিয়া আছে সেই কাপচাখিনি আপুনি এইটো বক্সত এণ্টাৰ কৰিব লাগিব। মানে ইয়াত ইমেজত যিখিনি কাপচা দিয়া আছে কাপচাখিনি এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি গেট OTPত ক্লিক কৰিব আৰু গেট OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰত এটা OTP আহিব, যিটো নম্বৰ আপোনাৰ PM কিষাণত ৰেজিষ্টাৰ হৈ থাকিব সেইটো নম্বৰত OTP আহিব আৰু সেই OTPটো আপুনি এণ্টাৰ কৰিব লাগিব। ইয়াত চাওক, OTPটো অলৰেডি আহি গ'ল 1 OTP এনে এণ্টাৰ কৰি দিয়াৰ পিছত ইয়াত গেট ডাটা দিয়া আছে, আপুনি গেট ডাটাত ক্লিক কৰিব আৰু গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ইণ্টাৰফেচটো দেখিবলৈ পাব। ইয়াত চাওক দিয়া আছে FTO প্ৰচিড, ইয়াত ইয়েছ দিয়া আছে। ইয়াত চাওক ৰাইট চিন দিয়া আছে আৰু ইয়াৰ পিছত চাওক পে'মেণ্ট ষ্টেটাছ, পে'মেণ্ট ষ্টেটাছত পে'মেণ্ট প্ৰচিড বুলি দিয়া আছে। তো যদি আপুনি আপোনাৰ কিবা প্ৰব্লেম হয় বেংকত বা আপোনাৰ 20 নম্বৰ কিস্তিটো যদি ৰিলিজ নহয় তেনেহ'লে ইয়াত পূৰণ চিন দিয়া থাকিব আৰু পে'মেণ্ট প্ৰচিডৰ জেগাত পে'মেণ্ট ফেইল বুলি দিয়া থাকিব। তো এনেদৰে আপুনি চাব পাৰে যে আপোনাৰ 20 নম্বৰ কিস্তিটো আপুনি পায় নে নাপায়। আৰু ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল, যদি আপুনি 20 নম্বৰ কিস্তিটো পায় ইয়াত প্ৰচিড বুলি দিয়া আছে তেনেহ'লে সেই কিস্তিটো কেতিয়া আহিব। তো সেইটো চাবলৈ হ'লে আপুনি PM কিষাণৰ হোম পেজত যাব। মই হোম পেজটো অ'পেন কৰি আপোনাক দেখুৱাই আছোঁ। তো হোম পেজটো অ'পেন হৈ যোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাব যে ইয়াত এটা ডেট দিয়া আছে। চাওক, the Honorable Prime Minister has released the 19th installment of the PM Kishan Yojana on 24th February 2025. ইয়াত 19 নম্বৰ কিস্তিটোৰ ডেট দিয়া আছে আৰু যেতিয়া 20 নম্বৰ কিস্তিটোৰ ডেট ফিক্সড হ'ব তেতিয়া ইয়াত ডেটটো পাব্লিছ কৰা হ'ব। ইয়াৰ আগলৈকে আপুনি যিমান ভিডিঅ' নাচায় যে আজি দিয়া হ'ব পে'মেণ্টটো বা আজি পে'মেণ্ট সোমাব বা কাইলৈ দিয়া হ'ব, তো সেইবোৰত আপুনি বিশ্বাস নকৰিব, সেইবোৰ ফেক হয়। আৰু যিটো কাৰেক্ট ডেট হয়, ফিক্সড ডেট হয়, সেই ডেটটো আপুনি ইয়াত চাব পাৰে। আৰু ভিডিঅ'ত যেনেকৈ মই দেখুৱাই দিছোঁ সেইদৰে আপুনি এইটো ৱেবছাইটত সোমাই আপুনি ইয়াৰ ডেটটো চাই ল'ব। তো আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।